গৌৰৱ গগৈ ডাঙৰীয়াক মই ওলাই অহাৰ সময়তে কৈছিলোঁ যে আপুনিও এটা সময়ত চাবলৈ পাব যে আপোনাৰ হয়ৰ বাবে আচলতে কাৰ এজেণ্ট সোমাই আছে। মোক যি ধৰণে তুচ্ছ তাচ্ছিল্য আৰু অপমান কৰিলে, মোৰ জাতি হত্যাটোক যি ধৰণে অপমান কৰিলে, মোৰ সংগ্ৰামী হত্যাটোক যি ধৰণে অপমান কৰিলে, অপদস্থ কৰিলে, যাৰ কাৰণে মই তেওঁলোকৰ দল এৰিব লগা হৈছিল। মই সঠিক আৰু শুদ্ধ আছিলোঁ কাৰণে মই কৈছিলোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াৰ ৰাইট হেণ্ড লেফ্ট হেণ্ড যিমান আছে সকলোৱে বিজেপিৰ এ টিম হৈ কাম কৰি আছে আৰু সময়ত অসমৰ ৰাইজে দেখিবলৈ পাব। তাৰ এটা এটা প্ৰমাণ ওলাই আছে। ভূপেন বৰা গ'ল আৰু এজন মহাশয় আছে, কি মহাশয় এইটো আমাৰ ময়ো ভালকৈ চিনি নাপাওঁ, কিবা নগাঁৱৰ সাংসদ মাৰ্ঘেৰিটাৰ পৰা আহিছে নেকি। তেখেতেও ক'লে যে ৰেজাল্ট কৰিম চৰকাৰক চিনি নাপাওঁ। মহাশয়ক আচলতে আমিয়ে চিনি নাপাওঁ, কাৰণ যিজন মানুহ বিজেপিৰ এজেণ্ট হৈ কাম কৰি আছে সেইজন মানুহক বেলেগ মানুহে চিনি পোৱাটো আচলতে টান, কাৰণ নিজৰ দলৰ সভাপতিয়ে চিনি নাপালে। গতিকে এটা এটাকৈ প্ৰমাণ হৈ আছে আৰু যাব। গৌৰৱ গগৈ ডাঙৰীয়াৰ কাষৰ পৰা আৰু যাব। আৰু মুখ্যমন্ত্ৰীয়ে ভয়ংকৰ কথা কৈছে যে এইবাৰ টিকট দিছে 30জনকৈ বোলে তেওঁৰ নিৰ্দেশতে দিছে। গতিকে আল্টিমেটলি কংগ্ৰেছ দলটোৰ মাজত এতিয়া মানে বিজেপিৰ এ টিম হৈ চলি আছে। গতিকে যেতিয়ালৈকে গৌৰৱ গগৈ ডাঙৰীয়াই এই 30টা কেণ্ডিডেট দিয়াৰ ভয়ংকৰ কথা বা তেওঁৰ হৈ বাই থকা মানুহখিনিক যে বিজেপিৰ এজেণ্ট হৈ কাম কৰি আছে সেইবিলাকৰ পৰা আঁতৰত যাব নোৱাৰিব, তেতিয়ালৈকে আৰু তেওঁলোকৰ দল ৰিভাইভ কৰিব যে আগবাঢ়ি যাব এইটো সম্ভৱ নহয়। গতিকে বেলেগলৈ আঙুলি তোলাৰ আগতে নিজৰ গাটো চিকিউৰিটি চাব লাগে। আজি যি সময়ত মই সমন্বয়ৰ কথা কৈছিলোঁ, বৰ অসমৰ কথা কৈছিলোঁ, সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ৰ সমমৰ্যাদা সমবিকাশৰ কথা কৈছিলোঁ, ধুবুৰী শিৱসাগৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সকলোৱে মিলা প্ৰীতিৰে আগুৱাই যোৱাৰ কথা কৈছিলোঁ। আৰু এই ভাল কথাটোকে যি ধৰণে তেওঁলোকে এই বিজেপিৰ এজেণ্টবিলাকে যি ধৰণে আক্ৰমণ কৰিলে, গতিকে আজিতো তাৰ এটা প্ৰমাণ ওলাইছে। ৰেজাল্ট কৰিম ঠাইত ঠিকেই আছে, কাৰণ এই মই চিনি নোপোৱা সেই মহাশয়জন আজি যে বিজেপিত গ'ল, সাংসদ প্ৰদ্যুৎ বৰদলৈ নে কি কয়, তেওঁ মোক এই কথাটো কোৱাৰ পিছত নগাঁওবাসীয়ে প্ৰতাৰণা কৰিছে, নগাঁওবাসীয়ে তেওঁক আঁতৰাই দিছে, খেদি দিছে। গতিকে তেনেহ'লে চাওক, ইয়াৰ বিচাৰ আৰম্ভ হৈছে আৰু ইয়াৰ ফল নিশ্চিতভাৱে কংগ্ৰেছ দলে পাব। আৰু অসমৰ সংখ্যালঘু ৰাইজক আহ্বান জনাইছোঁ যে এওঁলোকে কাৰ হৈ কেনেকৈ কাম কৰি আছে, তেওঁলোকে আচলতে কাক সুৰক্ষা দিব বিচাৰিছে, কাক সংখ্যালঘুক সুৰক্ষা দিব পাৰিবনে নাই বা দিছেনে নাই, এই কথাবিলাক সংখ্যালঘু ৰাইজে বিবেচনা কৰিব আৰু 26ৰ নিৰ্বাচনত তেওঁলোকে ভোটদান কৰিব। তাৰপিছত আৰু এটা ডাঙৰ কথা মই আজি কৈ যাওঁ। আজি সৃজনগ্ৰাম সমষ্টিত আজি দেখিলোঁ আপোনালোকৰ সংবাদ মাধ্যমত ওলাইছে যে টকা দি টিকেট লৈ আছে। তো মোৰ এতিয়া সন্দেহ হয়, মোক যি আক্ৰমণ কৰিছিল কংগ্ৰেছ দলৰ ফালৰ পৰা, দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ আৰু বহুতেই যে আমাক আক্ৰমণ কৰিলে, আজি সৃজনগ্ৰাম সমষ্টিত 7 কোটি 10 কোটি টকাৰ যে টিকট কিনি অনাৰ যে কথাটো আহিছে, তাৰ মানে আচলতে কি, আচলতে টিকেট বিক্ৰী কৰিবৰ কাৰণে ৰেজাল্ট কৰিম চৰকাৰক আক্ৰমণ কৰা হৈছিল নেকি, যে সৃজনগ্ৰামৰ টিকেটটো বিক্ৰী কৰিম, গতিকে আক্ৰমণ কৰিলে ইয়াৰ পৰা ওলাই যাব। গতিকে মোৰ এতিয়া সন্দেহ হৈ আছে, সেইটো কাৰণতে হৈ আছে, হয়তো আমাৰ ইফালৰো কোনো লিডাৰ জড়িত হৈ আছে যে টিকেটটো বিক্ৰী কৰিম, গতিকে ৰেজাল্ট কৰিম চৰকাৰক যেনে তেনে অপমান অপদস্থ কৰিব লাগে, বদনামী কৰিব লাগে। গতিকে নেদেখাজনৰ বিচাৰ লাহে লাহে হয় যে মোক কোনেও বদনামী কৰিব নোৱাৰে। গৌৰৱ গগৈ ডাঙৰীয়া নিজে এতিয়া চাই আছে যে তেওঁৰ কাষৰ পৰা বিজেপিৰ এজেণ্টবিলাক কেনেকৈ ওলাই গৈ আছে, আৰু ওলাই যাব, অসমৰ ৰাইজে আৰু চাই থাকিব।